উপযুক্ত সংৰক্ষণৰ অভাৱত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ অমূল্য সৃষ্টিৰাজু চৰকাৰৰ অৱহেলাত হতাশ শিপিনীগৰাকী। তাঁতশালত ধৰ্মগ্ৰন্থ বৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা মৰাণৰ আদৰ্শৱান শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া এতিয়া চৰম হতাশাত ভুগিছে। নিজৰ অমূল্য সৃষ্টিৰাজুৰ উপযুক্ত সংৰক্ষণৰ অভাৱত শংকিত হৈ পৰা শিপিনীগৰাকীয়ে এইবাৰ ছচিয়েল মিডিয়াযোগে নিজৰ মনৰ ক্ষোভ প্ৰকাশ কৰিছে। এখন সংগ্ৰহালয় নিৰ্মাণৰ বাবে চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কেৱল মৌখিক আশ্বাসতে সীমাবদ্ধ থকাত আক্ষেপ প্ৰকাশ কৰিছে পদ্মশ্ৰীগৰাকীয়ে। উল্লেখ্য যে সংস্কৃত আৰু ইংৰাজী ভাষাত গুণমালা, নামঘোষা আৰু শ্ৰীমদ্ভাগৱত গীতা তাঁতশালত বৈ উলিওৱাৰ অনন্য কৃতিত্বৰ বাবেই তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে। বৰ্তমান ইংৰাজী আৰু হিন্দী ভাষাত নামঘোষা বোৱাৰ কামত ব্যস্ত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া। কিন্তু পৰিতাপৰ বিষয়, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাক আবেদন জনোৱাৰ লগতে ৮ কোটি টকীয়া সংগ্ৰহালয়ৰ প্ৰকল্প দাখিল কৰাৰ পিছতো আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সংৰক্ষণ কৰা মানে মই ক'লোৱে, এনেকৈ যদি জাপি থোৱা যায় বস্তুভাগি নষ্ট হৈ যাবই। এনেই কাপোৰ এখন জাপি থ'লে জাপে জাপে দাগ লাগি সেই জাপটোত ছিগে, জাপটোতে ছিগি যায়। ৰোল কৰি থ'লেও ঠিক তেনেকুৱাই হ'ব। কিন্তু এই বস্তুভাগি সম্পূৰ্ণকৈ মেলি থ'ব লাগিব। আৰু মেলি থ'বলৈ হ'লে সৰু বোলে 1 মিটাৰ 2 মিটাৰ কাপোৰ, সেইটোতো নহয়। এতিয়া 200-300 ফুট এক জইন কাপোৰ এখন সম্পূৰ্ণভাৱে মেলি থ'বৰ কাৰণে সম্পূৰ্ণ তেনেকুৱা প্ৰক্ৰিয়া লাগিব। তেনেকুৱা প্ৰক্ৰিয়াৰ মাজেদি মেলিব লাগিব। গতিকেলৈ এই মিউজিয়াম ভাগি বনোৱাৰ মই যিটো পৰিকল্পনা কৰিছোঁ, আৰু তেনেধৰণে বা তেনেকুৱা ধৰণৰ অন্য হেৰি হ'লেও, আৰু মুঠতে তেনেকুৱা ধৰণৰ এটা মিউজিয়াম হ'লেহে তাত এই বস্তুভাগি সুসংৰক্ষিত হ'ব বুলি মই ভাবিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছিলোঁ যে মানে বস্তুভাগি সংৰক্ষণৰ কাৰণে সংগ্ৰহালয় ভাগি বনাব লাগে। তেতিয়া মুখ্যমন্ত্ৰী মহোদয় হ'ব, মই চিন্তা কৰিছোঁ বুলি ক'লে। আৰু মই মুখ্যমন্ত্ৰী মহোদয় আমাৰ ঘৰলৈ আহিম বুলি মোক যেতিয়া অসম গৌৰৱ বঁটা দিছিলে, তেতিয়া তেখেতে মোক কৈছিলে যে আপোনাৰ ঘৰলৈ মই যাম। তেতিয়া মই সেই কথাষাৰ কৈছোঁ যে আপুনি আমাৰ ঘৰলৈ যাম বুলি কৈছিলে, কেতিয়া যাব? তেতিয়া কৈছে মই খুব সোনকালে যাম। সেই কথাষাৰ সিদিনাই এই যোৱা 26 জানুৱাৰীত কৈছে যে খুব সোনকালে আপোনাৰ ঘৰলৈ মই যাম। কিন্তু অহা নাই এতিয়ালৈকে। এইটোতো যথেষ্ট, এটা সংগ্ৰহালয়ৰ কাৰণে যথেষ্ট নহয়। এনেই ধৰি লওক এটা ট্ৰেইনিং চেণ্টাৰ দিছে, তাত 3খন তাঁতৰ শালৰ এটা কোঠা দিছে, আৰু এটা কোঠাত মিউজিয়াম বুলি তেওঁলোকে এটা কোঠা দিছে। সেইটো মিউজিয়ামত সঁচা অৰ্থত ক'বলৈ গ'লে মই এখন গ্ৰন্থও মিলিবলৈ নহয়। কিন্তু তাত থ'লে এই মই ইয়াত যেনেকৈ আলমাৰি থৈছোঁ তেনেকুৱাকৈ আলমাৰি বনাই অলপ অলপ মেলি থ'ব পৰা যাব। কিন্তু মই ভবাৰ ধৰণে সেইটো সংৰক্ষণ মানে বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব পৰা সেইটো মিউজিয়ামেই নহয়।